Welcome there everyone to my YouTube channel Wahed Math World. Wahed Math World. I am Wahed. মই আজিৰ ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ তোমালোকে চাবা এক্সাৰসাইজ বা অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 5 মই ধুনীয়াকৈ তোমালোকক সমাধান কৰি দিম তোমার নিশ্চয় ক্লিয়ার হব চাবা 5 কুৱেশ্যন 1 2 3 এইকেইটা প্ৰমাণ কৰিব দিছে তো প্ৰমাণবিলাক চাবা তোমালোকে ধুনীয়াকৈ মই ইয়াত পাতিছোঁ ইতিমধ্যে 5 1 cosec theta minus cot theta whole square equal to 1 minus cos theta by 1 plus cos theta মই লেফট সাইডটো লম তো লেফট সাইডত কি আছে cosec এত cosec আছে cosecটো মই কি কৰিম 1 by sin और कट हम कि cos by cos theta by sin theta ये तुम्हारा जाना सब तुम्हारे आमी sin तो लखा लैसो sin theta यात 1 आहिबो यात हो कि cos theta हबो इफाले स्क्वायर আছে ভালকে তোমরা চাই লবা এটো আমি 1 minus cos theta whole square দিছো কারণ যেহেতু ইয়াত আছে এটো সেইকাৰণে মই থৈ দিছো এটো আর sin square theta হবো square theta sin square means 1 minus cos theta whole square sin square হবো কি 1 minus cos square এটো অবদান পৰা আহিছে তোমালোকে এটা চাবা यहाँ पर यहाँ लिखी लूँ 1 minus cos theta या दुटा स्क्वायर दुटा बुझाइছে 1 minus cos theta दुटा हल और ये हल 1 minus cos theta माने a square minus b square फर्मुला ইয়াত আমি লগাই দিব পাৰো বা খটাই দিব পাৰো সো a minus a square minus b square হলে কি হ'ব a plus b into a minus b it a মানে 1 it will be a plus b into a minus b এই ফর্মুলা এটা আহিব তোমরা এটা ভালকে জানা যে a square minus b square equal to কি আছে a plus b whole into a minus b আছে এই তোমরা চাই লবা ইয়াতো হেতু হৈছে 1 এর উপর স্কয়ার দিলে কি হ'ব a square minus b square হ'ব আর হেতু a plus b whole into a minus b এটা সবাত মানে 1 minus cos theta 1 minus cos theta cancel আমি হর কিল 1 থাকিব এইটো থাকিব সবাই এটা ধুনিয়াকে 1 minus cos theta থাকিল উপৰত আর তলত থাকিব যেহেতু ক্যান্সেল হৈ গল 1 plus cos theta আমি ক্যান্সেল রোক আমি এনেকে ক্যান্সেল কৰি দিব পাৰো যেহেতু ক্যান্সেল হৈ গৈছে এই ক্যান্সেল ওই নিশ্চয় তোমরা ক্লিয়ার হয়েছে এটা কি হল এই রাইট সাইড এটা আমার রাইট হ্যান্ড সাইডের সমান হয়ে গেল রাইট হ্যান্ড সাইড সমান হয়ে গেল সো ইট ইজ প্রুফড সমান হয়ে গেল এটা আমার কোশ্চেন নাম্বার আহিব 52 কোশ্চেন নাম্বার আহিব চাবা তোমালোকে 52 আহিব 52 চাবা তোমালোকে cos a 1 plus sin a এটা আছে তোমালোকৰ এইটো চাবা cos a by 1 plus sin a plus 1 plus sin a by cos a equal to 2 sec a এটা আমি প্রমাণ কৰি দেখাব লাগে এটো আমি রাইট সাইড লেফট সাইড লম আমি লেফট হ্যান্ড সাইড লৈছো এটো লৈছো এইখিনি লেফট হ্যান্ড সাইড ইয়াৰে আমি 1 plus sin a 1 plus sin a শর্ট কৰিলো
আৰু cos a আমি লসাগু লৈছোঁ লসাগু ল'লে 1 প্লাছ sin a 1 প্লাছ sin a কেঞ্চেল গ'ল cos a আৰু এই cos a পূৰণ কৰিলে cos স্কোৱাৰ a হ'ব এই তোমালোকৰ ক্লিয়াৰ হৈছে cos আৰু cos কেঞ্চেল গ'ল থাকিল কি 1 প্লাছ sin a আৰু 1 প্লাছ sin a কি হ'ব দুটা 1 প্লাছ sin a আৰু 1 প্লাছ sin a 1 প্লাছ sin a হোল স্কোৱাৰ 1 প্লাছ sin a হোল স্কোৱাৰ হৈছে এটা তোমালোকে চাবা ধুনীয়াকৈ চাবা সো cos স্কোৱাৰ a আৰু ইয়াত হ'ব a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলা a স্কোৱাৰ ওৱান দিলোঁ প্লাছ b স্কোৱাৰ প্লাছ 2ab 1 আমি পাতিব নালাগে এইটো পাতিলে হ'ব হৈ যাব সো 1 প্লাছ sin a আৰু ইয়াত হ'ব কি cos a তোমালোকে এটা কথা জানা যে sin cos স্কোৱাৰ a প্লাছ sin স্কোৱাৰ a ইকুৱেল টু 1 হয় এই দুটা মিলি কি হ'ব 1 আৰু এই 1টো থাকি গ'ল আৰু ইয়াত কি হ'ব 2 sin a এইখিনি থাকি গ'ল আৰু ইয়াত কি হ'ব আমাৰ 1 প্লাছ sin a আৰু ইয়াত হ'ব কি cos a 1 প্লাছ 1 2 হৈ গ'ল এটা আমি ইয়াতে লিখিব পাৰোঁ ইয়াত দিব পাৰোঁ 2 প্লাছ 2 sin a 1 প্লাছ sin a ইনটু cos a তলত আছে ইয়াৰ পৰা আমি 1 এই 2টো কমন ল'ব পাৰোঁ 2 আমি কমন ল'ম চাবা তোমালোকে 2 কমন লৈছোঁ কি থাকিল 1 ইয়াত 1 প্লাছ sin a থাকিল ইয়াত আছে কি 1 প্লাছ sin a আছে আৰু ইয়াতে আমাৰ কি আছে cos a আছে cos a আছে এতিয়া 1 প্লাছ sin a আৰু 1 প্লাছ sin a আমি কেঞ্চেল কৰি দিব পাৰোঁ 1 প্লাছ sin a আৰু 1 প্লাছ sin a আমি কেঞ্চেল কৰি দিব পাৰোঁ তাৰমানে এইটো আৰু এইটো কেঞ্চেল থাকিল কি আমাৰ এতিয়া ওপৰত থাকিল 2 আৰু তলত থাকিল এইটো ওপৰত থাকিল অনলি 2 তলত থাকিব cos a আমি এইটো এনেকৈ লিখিব পাৰোঁ 2 লিখি আমি এনেকৈ দিব পাৰোঁ 1/cos a লিখিব পাৰোঁ আমি ইয়াতে লিখিম এতিয়া 2 লিখিলোঁ 1/cos a ইকুৱেল টু sec a চাবা তোমালোকে এইটো এতিয়া মিলি গ'ল এইটো ইয়াৰ লগত এইটো মিলি গৈছে গতিকে 2 sec a হৈ গ'ল এতিয়া আমাৰ প্ৰমাণ হৈ গ'ল আমি এইখিনি কৰাৰ পিছত এইটো লেফ্ট সাইড আছিলে আমাৰ এইটো ৰাইট সাইড হৈ গ'ল তেতিয়া আমি ৰাইট সাইড লিখিব পাৰোঁ গতিকে এইখিনি কি হ'ব ৰাইট হেণ্ড সাইড নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you